তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আছাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰ এবাৰ বহুত স্বাগতম জনাইছোঁ। আৰু থাম্বনেইল লিখি আপোনালোকে গম পাইছে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। গতিকে বন্ধন বেংকৰ ফালৰ পৰা অতি এটা ভাল ভেকেঞ্চি ওলাইছে আমাৰ বাবে, বহুত পোষ্ট খালী আছে, প্ৰায় 8,300ৰ ওপৰত খালী আছে বুলি নটিচখনত প্ৰকাশ কৰাইছে। আজি ভিডিঅ'টো আমি সম্পূৰ্ণ ডিটেইলছকৈ জানিম, এলিজিবিলিটি কি, কেতিয়াৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট কেতিয়া, বা দৰমহা কিমানকৈ দিয়া হ'ব, এপ্লাই কেনেকৈ কৰিব পাৰি, সকলো কথা মই আজি ভিডিঅ'টো অতি ভালদৰে আপোনালোকক বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক, আৰু কিবা অসুবিধা পালে আপোনালোকে প্লিজ মোক কমেণ্টত জনাব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে এবাৰ ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে সদায় চাই থাকিব পাৰে। তো আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগতে মই কৈ দিছোঁ যে এইটো যিটো নটিফিকেশ্যন আহিছে, ষ্টাডি ফৰ ড্ৰিমছ বুলি এটা অফিচিয়েল ৱেবছাইট আছে, তাৰ পৰা মই এইটো নটিচটো পাইছোঁ আৰু মই এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে। তো আহক, বন্ধন বেংক ৰিক্ৰুটমেণ্ট 2025, প্ৰায় 8,300টাতকৈও বেছি পোষ্ট মুকলি কৰা হৈছে, আৰু আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম কৰিব পাৰে বুলি কোৱা হৈছে, ঠিক আছে। এটা অভাৰভিউ দিয়া হৈছে ইয়াত। অৰ্গেনাইজেশ্যন নামটো হৈছে বন্ধন বেংক। পোষ্ট 8,371টা পোষ্ট আছে বুলি কোৱা হৈছে, আৰু কোৱালিফিকেশ্যন 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট, যেনেকুৱা আপোনালোকৰ কোৱালিফিকেশ্যন সেই অনুযায়ী আপোনালোকে পোষ্ট পাব, ঠিক আছে। আৰু চিলেকশ্যন প্ৰচেছ, প্ৰথমতে ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকক চিলেক্ট কৰা হ'ব, ঠিক আছে। অনলাইন এপ্লাই ডেট অলৰেডি আৰম্ভ হৈ গৈছে, 22 মে 2025ৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেট অনলাইন এপ্লাই 2 জুলাই 2025লৈ চলি থাকিব বুলি কোৱা হৈছে, ঠিক আছে। আৰু এটা অফিচিয়েল ৱেবছাইট দিয়া হৈছে bandhanbank.com, ঠিক আছে। আৰু টোটেল নম্বৰৰ পোষ্ট মই অলৰেডি কৈ দিছোঁ, 8,300তকৈটা ওপৰত বুলি কোৱা হৈছে। আৰু পোষ্টবিলাকৰ নামবিলাক ইয়াত দিয়া হৈছে: কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, চেলছ মেনেজাৰ, ক্লাষ্টাৰ হেড, এক্সিকিউটিভ এছিষ্টেণ্ট, লোন অফিচাৰ, ব্ৰাঞ্চ বেংকিং অফিচাৰ, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, অফিচ এছিষ্টেণ্ট, অফিচ বয়, কালেকশ্যন এক্সিকিউটিভ, ড'ৰ বেংকিং অফিচাৰ, বেংক ক্লাৰ্ক, ডাটা এনালাইষ্ট, ফিল্ড এক্সিকিউটিভ, বিজনেছ মেনেজাৰ, এনেকৈ বিভিন্ন পোষ্টবিলাকৰ ভেকেঞ্চি আছে বুলি কোৱা হৈছে, ঠিক আছে। আৰু বয়সৰ সময়সীমা কিমান বুলি কৈছে? 18 পৰা 40 বছৰ বয়স আপোনালোকৰ হ'ব লাগিব, ঠিক আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি দিয়া আছে? বেলেগ বেলেগ পোষ্ট অনুযায়ী বেলেগ বেলেগ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, ঠিক আছে। এনেকৈ ইয়াত চমুকৈ কোৱা হৈছে। আৰু দৰমহা কিমান দিয়া হ'ব? প্ৰায় 28,000 পৰা 64,500 টকা দৰমহা দিব বুলি আশা কৰা হৈছে, ঠিক আছে। অলৰেডি মই কৈ দিছোঁ, চিলেকশ্যন প্ৰথমতে ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, ঠিক আছে। আৰু এপ্লিকেশ্যন ফিজ 1 টকাও লোৱা নহয়। এইটো এটা বহুত ভাল কথা যে এপ্লিকেশ্যন ফিজ 1 টকাও লোৱা নহয়, ঠিক আছে। আৰু কেনেকৈ এপ্লাই কৰিব লাগে লাষ্টলৈ মই অলপ বুজাই দিম। প্ৰথমতে আৰু কিবা নটিচ দিছে যদি আমি সেইখিনি পঢ়ি চাওঁ, ঠিক আছে। আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব? অল ইণ্ডিয়া কেণ্ডিডেটছ, মেলছ এণ্ড ফিমেলছ কেণ্ডিডেটছ কেন এপ্লাই ফৰ দিছ ভেকেঞ্চি। এইটো এটা অল ইণ্ডিয়া জব হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব। গতিকে ভাৰতৰ সকলো মহিলা আৰু পুৰুষে এইটো এপ্লাই কৰিব পাৰিব, ঠিক আছে। এপ্লাই মোড অনলাইন, ঠিক আছে। ষ্টাৰ্টিং ডেট অলৰেডি মই কৈ দিছোঁ, 22 তাৰিখে আৰম্ভ হৈ গৈছে, আৰু লাষ্ট ডেট 2 জুলাই 2025লৈ চলি থাকিব। আৰু বাকী ইণ্টাৰভিউ ডেট কেতিয়া হ'ব বা এক্সাম ডেট কেতিয়া হ'ব, এইবিলাক এতিয়ালৈ প্ৰকাশ কৰা হোৱা নাই নটিচখনত। যেতিয়াই প্ৰকাশ কৰা হ'ব মই নিশ্চয় আপোনালোকক জনাম। ইয়াত কিছুমান ইম্পৰ্টেণ্ট লিংক দিয়া হৈছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আহক এবাৰ লিংক এটাত ক্লিক কৰি মই দেখুৱাই দিওঁ। ইয়াৰ প্ৰতিটো লিংক মই ডেছক্ৰিপশ্যনত ডাইৰেক্ট দি দিম, আপোনালোকে তাৰ পৰা আহিব পাৰিব, ঠিক আছে। লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা আহি যাব আপোনালোকৰ ফ্ৰণ্টত, তাত আপুনি প্ৰচিড মাৰি দিব লাগিব, ঠিক আছে। প্ৰচিডত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোলা যাব, যিটো জইন আৱাৰ টিম বুলি অপশ্যন আছে। জইন আছ নাওত আপুনি এনেকৈ ধুনীয়াকৈ ক্লিক কৰিব লাগিব। জইন আছ নাও বুলি কৰাৰ লগে লগে ইয়াত আপোনালোকে এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টটো চুজ কৰিব বিচাৰিব, গতিকে তাত ক্লিক কৰিলে ইয়াত আপোনাৰ লোকেশ্যনটো ধৰি লওক মই মাৰি দিলোঁ গুৱাহাটী বুলি। কণ্টিনিউ। ইয়াত আপোনালোকৰ নিজৰ গোটেই ডিটেইলছখিনি প্ৰথম আমি চিলেক্ট কৰাৰ লগে লগে বস্তুখিনি এইখিনি সেউজীয়া হৈ গ'লনে, তাত ঠিক তেনেদৰে থাৰ্ড প্ৰচেছলৈ সেউজীয়া হৈ যাব লাগিব, ঠিক আছে। ইয়াত আপোনালোকৰ নিজৰ সম্পূৰ্ণ ডিটেইলছখিনি ভৰাব লাগিব, আপোনাৰ নামটো, জেণ্ডাৰ কি, ডেট অফ বাৰ্থ কিমান, আপোনালোকৰ পিন ক'ডটো, ষ্টেটখনৰ নাম, আপোনালোকৰ কোনখন চিটি বা টাউনত বৰ্তমান আছে সেইখনৰ নাম, হাইষ্ট কোৱালিফিকেশ্যন কি আপোনাৰ, ঠিক আছে, MA MBA আদাৰ্ছ যি আৰু আপুনি এক্সপিৰিয়েঞ্চ লেভেল ফ্ৰেছাৰ হয়নে, আপুনি এক্সপিৰিয়েঞ্চ আগতে কিবা কৰিছিল নেকি, তো সেইখিনি গোটেইখিনি ফিল আপ কৰি আপুনি কণ্টিনিউটো কৰাৰ লগে লগে
সেকেন্ড নম্বৰ যিটো ষ্টেপ আছে সেইটো গ্ৰীণ হৈ যাব লাগিব, ঠিক আছে। তাৰপিছত আৰু কিবা আগন্তুক কিবা কিনি আপোনালোকক ভৰাব লাগিব, গোটেই ডিটেইলছবিলাক, এডুকেশ্যনেল ডিটেইলছ হওক, পাৰ্চনেল ডিটেইলছ হওক, ফটো, ছিগনেচাৰ এইবোৰ বিচাৰিব। সেইবোৰ ভৰোৱাৰ পিছত থাৰ্ড ষ্টেপটো আপোনালোকক কমপ্লিট হৈ যাব। গোটেইখিনি কমপ্লিট হোৱাৰ পিছতে আপোনালোকে বন্ধন বেংকৰ যি টীম হয়, HR টীম হয়, তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰিব। তাৰপিছত আপোনালোকক যদি আপোনালোকে এলিজিবিলিটি আছে, তেওঁলোকে যিখিনি বিচাৰিছে, তাৰপিছত তেওঁলোকে আপোনালোকক জবৰ কাৰণে অফাৰ দিব বা মাতিব, ঠিক আছে। গতিকে নটিছখনত যিমানখিনি আহিছিল বা মই যিমানখিনি জানো সেইখিনি মই আজি ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ। কিবা যদি মোৰ ভুল হৈছে প্লিজ ক্ষমা কৰিব আৰু মোক ছাপোৰ্ট কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগিল যদি প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলত যদি নতুনকৈ আহিছে এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।